প্ৰতিগৰাকী অসমীয়ালৈ অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আজি অসমীয়া নৱবৰ্ষৰ পহিলাটো দিন আৰু পহিলা দিনত ৰাজ্যৰ চৌদিশে ৰঙালী বিহুৰ উৎসাহ দেখা গৈছে। ৰাজ্যৰ সমান্তৰালকৈ সৰুপেটাৰ বজালী সৰুপেটাতো ৰঙালী বিহু উদযাপন কৰা হৈছে আৰু ইয়াত ৰঙালী বিহুৰ উৎসাহ দেখা গৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ বজালীৰ সৰুপেটাত আমি এনে এগৰাকী লোক আজি লগ পালোঁ, যাৰ হাতৰ পৰশত পিতল শিল্পৰ বহুতো সামগ্ৰী সৃষ্টি হৈছে। তেওঁ হ'ল হৰিদাস দাস। তেওঁৰ ঘৰ হ'ল বৰপেটা জিলাৰ বনিয়াকুছিত। তেওঁ ইয়াত উপস্থিত হৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে সৰুপেটা বিহু সন্মিলনীত। তেওঁ জনাব বিচাৰিম যে তেওঁ হ'ল অসম গৌৰৱ বঁটা প্ৰাপক। এই বৰ্ষৰ অসম চৰকাৰৰ দ্বাৰা তেওঁক অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছে। সেয়েহে তেওঁৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম আমি। প্ৰথমতে আপোনাক আমি স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। আজি পহিলাটো দিন প্ৰথমে আপুনি ৰাজ্যবাসীক কি ক'ব? সমূহ অসমবাসীক মোৰ অন্তৰৰ পৰা বিহুৰ শুভেচ্ছা থাকিল আৰু সমূহ অসমবাসী ৰাইজৰ পৰা মোৰ অন্তৰৰ পৰা বহুত শুভকামনা মোৰ ফালৰ পৰা যাচিল। যিহেতু অসম চৰকাৰৰ অসম গৌৰৱ বঁটা প্ৰাপক হিচাপে আপুনি পৰিচিত লাভ কৰিছে, জানিব বিচাৰিম যে আপুনি কোনটো বিভাগত এই বঁটা লাভ কৰিছে? হয়, মই সৰুক্ষেত্ৰী পিতল শিল্পীৰ লগত জড়িত। পিতল শিল্পীৰ লগত মোটামুটি প্ৰায় 10 বছৰ বয়সৰ পৰা এই শিল্পটোৰ লগত জড়িত। এনে মই বিভিন্ন ধৰণৰ নতুন আইটেম বনাইছোঁ। চলন্ত ৰেলগাড়ী বনাইছোঁ, শৰাইঘাট ব্ৰিজ বনাইছোঁ, পানী জাহাজ বনাইছোঁ, মহৎলোকৰ মূৰ্তি বহুতেই বনোৱা হৈছে, গুৰু আসন বনোৱা হৈছে। তাৰ উপৰি মঠ মন্দিৰবিলাকত যিবিলাক কলচী আছে, মূৰ্তি আছে, এনেকুৱা বিভিন্ন ধৰণৰ বস্তু বনাই আছোঁ বৰ্তমান। প্ৰথমতে আপুনি কেনেদৰে আগবাঢ়িছিল এই ক্ষেত্ৰখনত আৰু আজি কি পৰ্যায় পালে? আচলতে মই ভবা নাছিলোঁ। আমাৰ কৰ্মটো আচলতে যথেষ্ট কষ্টকৰ। এই কষ্টৰ দিশৰে মই ভবা নাছিলোঁ আচলতে ইমানখিনি মই যে পাম। মোৰ কৰ্মসাধনা মই কৰি গৈ আছিলোঁ বা সদায় নতুন কৰ্ম কৰাৰ কাৰণে মই আগ্ৰহী আছিলোঁ। জটিল কামবিলাক কৰি মই ভাল পাইছিলোঁ। মই যেতিয়া ট্ৰেইনখন বনালোঁ তাৰ পৰা বহুত মই অভিজ্ঞতা পালোঁ। ট্ৰেইনখন বনাওঁতে ৰাইজৰ বহুত সমাদৰ পালোঁ, বহুতো ৰাইজৰ সঁহাৰি পালোঁ। চলন্ত ৰেলগাড়ী যেতিয়া মই বনাইছোঁ 2006 চনত, তেতিয়া আমাৰ সেই অঞ্চলৰ গোটেই ৰাইজে বহুত এটা খুবেই ভাল পালে। সেই ধৰণে মই শৰাইঘাট ব্ৰিজ বনালোঁ, চলন্ত ৰেলগাড়ী বনালোঁ। বিভিন্ন আইটেম বনাই এতিয়া নিজকে এটা ভাল লাগি আছে। যদিও কষ্টকৰ কামটো, এতিয়া ভাল লাগে কামটো কৰি। সেই মৰ্মে অসম চৰকাৰে মোক এইবাৰ অসম গৌৰৱ বঁটা প্ৰদান কৰিলে। এই ক্ষেত্ৰত এটা কথা সুধিব বিচাৰিম যে অসম চৰকাৰে যি বঁটা আগবঢ়াইছে, এই বঁটাৰ জৰিয়তে শিল্পকৰ্মখিনি আগবাঢ়িব পাৰেনে, নে আৰু অসম চৰকাৰৰ কিবা ভূমিকা থাকিব এই ক্ষেত্ৰত? আচলতে অসম চৰকাৰৰ বহুতেই ভূমিকা থাকিব। আমাৰ এই অঞ্চলটো আচলতে খুবেই পিছপৰা অঞ্চল। এতিয়ালৈকে আমি 700 শিল্পী, আমি পিতল শিল্পী 700 শিল্পী কাম কৰি আছোঁ, বা কাঁহ শিল্পীও 4000 কাঁহ শিল্পী কাম কৰি আছে। গোটেই মিলি আমাৰ সৰুক্ষেত্ৰী সমষ্টিটোত মোটামুটি 10,000টা পৰিয়াল পূজাই আছে। গতিকে চৰকাৰক এই ফালৰ পৰা মোৰ ফালৰ পৰা অনুৰোধ, অকল বঁটাই নহয় বা কিছুমান সেয়ে নহয়, তেওঁলোকে কিছুমান আমাক সুবিধা দিয়ক, বা আমি যেন বিশ্বৰ দুৱাৰলৈ এই বস্তুবিলাক শিল্পকৰ্মৰ যোগেদি আমি লৈ যাব পাৰোঁ বা প্ৰতিষ্ঠা কৰিব পাৰোঁ। এইখিনিয়ে মই চৰকাৰক আহ্বান জনাওঁ। জানিব বিচাৰিম যে চাকৰি প্ৰত্যাশী হোৱাৰ বিপৰীতে নিজৰ হাতৰ কৰ্মৰেও কৰ্মজীৱন আগবঢ়াই নিব পাৰি। এই ক্ষেত্ৰত নৱপ্ৰজন্মক কি আগবঢ়াব? আচলতে চাকৰি কৰিব পাৰিলেতো ভাল, ভাগ্য লাগিব। গতিকে কৰ্মমুখী হ'বই লাগিব। কৰ্মমুখী নহ'লে কোনো এজন মানুহে চলিব নোৱাৰিব। কৰ্ম কৰিবই লাগিব। আৰু বৰ্তমানতো এতিয়া ধৰি লওক বহুত BA পাছ MA পাছ ল'ৰা বৰ্তমান আমাৰ কাঁহ শিল্প পিতল শিল্পৰ লগত জড়িত। গতিকে আগত কৰি বহুত এটা সেই হৈছে, বহুত বেকাৰ ল'ৰাইও কৰি আছে, কাঁহ শিল্প পিতল শিল্পৰ লগত জড়িত হৈ আছে, পিতল শিল্পীৰ লগত। আপোনাৰ ভৱিষ্যত পৰিকল্পনা জানিব বিচাৰিম। ভৱিষ্যত পৰিকল্পনা সেইটো কোৱা আচলতে দিগদাৰ। যিবিলাক কাম হয়, আমাৰ কামবিলাক গৱেষণা টাইপৰ কাম হয়তো। গতিকে কেনেকুৱা অৰ্ডাৰ আহে, বাকী কাক কেনেকুৱা বস্তু লগা হয় বা প্ৰডাক্ট লগা হয়, সেইটো জনাটো অলপ দিগদাৰী হৈ যায় অৱশ্যে।